মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি অনুষ্ঠিত হোৱা HSLC 2026-ৰ জেনেৰেল মেথমেটিক্স বা গণিতৰ প্ৰথম 45টা MCQৰ সমাধান মই ইয়াতে দেখাই দিম আৰু পৰৱৰ্তী প্ৰশ্নখিনি ইয়াত দেখুৱাম। তো তোমালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাবা যে কোনকেইটা প্ৰশ্নৰ উত্তৰ কোনটো শুদ্ধ হ'ব। তো এইটো আছিলে চি সিৰিজৰ প্ৰশ্ন কাকত। তো মই প্ৰথমতে অসমীয়া যি ভাৰ্চন আছে তাৰ পৰা লৈছোঁ। তো অসমীয়া ভাৰ্চনৰ বা অসমীয়াত লিখা প্ৰশ্ন প্ৰথম প্ৰশ্নটো যে আছে তাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। তাৰপিছত 2 নম্বৰ যে প্ৰশ্ন আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তাৰপিছত 3 নম্বৰ যিটো প্ৰশ্ন আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 50 ডিগ্ৰী। তাৰপিছত 4 নম্বৰ প্ৰশ্ন যে আছে তাৰো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 5 নম্বৰ প্ৰশ্ন যিটো আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তাৰপিছত 6 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তাৰপিছত 7 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 8 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছত 9 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছত 10 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছত 11 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 5 চেণ্টিমিটাৰ। তাৰপিছত 12 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। তাৰপিছত 13 নম্বৰ প্ৰশ্ন যে আছে 13 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 14 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 15 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 16 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 17 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 18 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 19 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। 20 নম্বৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ পৰিমেয় সংখ্যা। ঠিকে আছে প্ৰশ্নটো। তাৰপিছত 21 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। 22 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তাৰপিছত 23 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। 24 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 25 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 26 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 27 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 28 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তাৰপিছত 29 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। তাৰপিছত 30 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 31 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তাৰপিছত 32 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। তাৰপিছত 33 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 34 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। 35 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 36 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 37 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এ অশুদ্ধ বি শুদ্ধ। তাৰপিছত 38 নম্বৰ প্ৰশ্ন যে আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। 39 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন
বি 40 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 41 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 42 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 43 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 44 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 45 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তো এইখিনি আছিলে MCQৰ 45টা প্ৰশ্নৰ উত্তৰ তাৰ পিছত দীঘলীয়া প্ৰশ্নবিলাক চাই লওক এনেকুৱা আহিছিলে পিছৰ প্ৰশ্নখিনি তো এইখিনি আছিলে গোটেইখিনি প্ৰশ্ন ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু যদি কিবা ভুল ভ্ৰান্তি হয় কমেণ্টত জনাব থেংক ইউ